তিনি 1 2 3 আৰু আমি অন্য এটা ভিডিঅ'ত সমাধান কৰিছিলোঁ। আজি আমি লৈ আহিছোঁ 4 নম্বৰ প্ৰশ্নটো, য'ত আমাক চেক কৰিব আছিলে যে x - 3 2x x + 1 আৰু x * x + 5 এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হ'বনে নাই বা দ্বিঘাত সমীকৰণ হ'বনে নাই আমি চেক কৰোঁ। ইয়াত আমি দেখা পাইছোঁ x - 3 হোল ইনটু 2x + 1 আছে। তো x - 3 লগত আমি 2x + 1 মাল্টিপ্লাই কৰি দিম। তো x আৰু 2x মাল্টিপ্লাই কৰিলে হৈ যাব 2x²। x আৰু 1 মাল্টিপ্লাই কৰিলে হৈ যাব x। তাৰপিছত ইফালে -3 আৰু 2x মাল্টিপ্লাই কৰিলোঁ -6x, -3 আৰু 1 মাল্টিপ্লাই কৰিলেও হ'ব 3। কুৱেশ্যনৰ ইফালে হ'ব x আৰু x মাল্টিপ্লাই কৰিলোঁ x²। তাৰপিছত ইফালে x আৰু 5 মাল্টিপ্লাই কৰিলে হৈ যাব 5x। এইখিনি কৰাৰ পিছত আমি গম পালোঁ ইয়াত 2x² আছে আৰু ইয়াত x² আছে। এইটো যদি আমি ছাইড চেঞ্জ কৰি ইফালে লৈ আহোঁ x² ইয়াত লৈ অহাৰ লগে লগে ইয়াত হৈ যাব 2x² পৰা x² মাইনাছ হ'লে হ'ব আমাৰ x²। তাৰপিছত ইয়াত আছে -x আৰু -6x হৈ যাব আমাৰ -7x। ইফালে হৈ যাব 7x। তাৰপিছত ইয়াত আছে -3 আৰু এইটো চাইডত আমাৰ ইয়াত 5x আছে। -5x ইয়াত লৈ 0। দিছ ইমপ্লাইজ টু ইয়াত হৈ যাব x² 7x আৰু 5x এইটো হৈ যাব -12x আৰু ইয়াত আছে 3 -3 0। তো যিহেতু ই ax² + bx + c = 0 ফৰ্মেশ্যনত আছে আৰ্হিত আছে, গতিকে উক্ত সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব, যিহেতু ইয়াৰ মেক্সিমাম পাৱাৰটো 2 আছে আৰু বাকী আমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় ax² + bx + c এই ফৰ্মেশ্যনৰ লগত মিলিছে, তেতিয়াহ'লে ইয়াতে দ্বিঘাত সমীকৰণ হ'ব। আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনটোলৈ, য'ত আছে 2x - 1 হোল ইনটু x - 3 = x + 5 হোল ইনটু x - 1। ইয়াতো আমি মাল্টিপ্লাই কৰিম 2x x ৰ লগত মাল্টিপ্লাই কৰিম হৈ যাব 2x²। 2x 3 লগত মাল্টিপ্লাই কৰিম 2 × 3 হৈ যাব 6 লগত আছে x - 6x। 1 দি পেলাই x ক মাল্টিপ্লাই কৰিম -x। 1 আৰু 3 মাল্টিপ্লাই কৰিলে -1 প্লাছ হৈ পেলাই 3 হৈ যাব। এইফালে x আৰু x হৈ যাব x²। তাৰপিছত x আৰু -1 মাল্টিপ্লাই কৰিলে হৈ যাব -x। এইটো হৈ যাব +5x আৰু এইটো হৈ যাব -5। দিছ ইমপ্লাইজ টু 2x² - 6x ইয়াত 2x² আছে। তো এই x² এইফালে লৈ আহিম। তো এইটো এইফালে অনাৰ লগে লগে ইয়াৰ লগত গৈ পেলাই মাইনাছ হৈ যাব। তো 2x² পৰা x² এটা মাইনাছ হ'লে হ'ব আমাৰ x²। এইফালে x ৰ ভেলু আছে -6x আৰু এইফালে আছে x, তো হৈ যাব -7x। নাম্বাৰ আছে এইফালে 3 আৰু ইয়াৰ লগতে এই -6x ৰ লগত আমি এইফালেও আৰু এটা x আৰু এইফালে -x আৰু +5x আছে। এই দুটা আমি এডিশ্যন কৰিলে হ'ব +4x আৰু +4x এইফালে আনিলে হৈ যাব -4x। তাৰপিছত নাম্বাৰ আছে ইয়াত +3 আৰু সেইফালৰ পৰা আছে -5 এইফালে আনিলে হ'ব +5 = 0। দিছ ইমপ্লাইজ টু ইয়াত আমি x² ৰাখিলোঁ -7x আৰু -4x মিলি পেলাই হৈ যাব আমাৰ -11x। তাৰপিছত প্লাছ 3 আৰু 5 হৈ গ'ল 8 = 0। যিহেতু ax² + bx + c = 0 ফৰ্মেশ্যনত আছে, where a is not equal 0, যিহেতু এই ফৰ্মেশ্যনত আছে, তাহলে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। এইবিলাক বেছিকেলি MCQ বেছড কুৱেশ্যন হ'ব, তো আমি ইমান লিখনিৰ ওপৰত গুৰুত্ব দিব নালাগে। তথাপিও যদি আমি লিখিব লগা হয় তেতিয়াহ'লে আমি চিম্পলি আগৰ কুৱেশ্যনবিলাকত যেনেদৰে লিখিছোঁ তেনেদৰে লিখিব লাগিব, যিহেতু x² - 11x + 8 = 0, ax² + bx + c = 0 আৰ্হিত আছে, তেতিয়াহ'লে ই এটা দ্বিঘাত সমীকৰণ হ'ব। আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ, য'ত আছে x² + 3x + 1 = x - 2 হোল স্কুৱাৰ। ইয়াত এফালৰখিনি আমি দেখিছোঁ লেফ্ট হেণ্ড ছাইডত যিখিনি আছে ই অলৰেডি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মেশ্যনত আছেই, দ্বিঘাত সমীকৰণৰ ফৰ্মেশ্যনত আছেই। আৰু আমি ৰাইট হেণ্ড ছাইডৰখিনি আমি অলপ সলিউশ্যন কৰিব লাগিব। ইয়াত x - 2 হোল স্কুৱাৰ হৈ আছে, অৰ্থাৎ a - b হোল স্কুৱাৰ, আৰু a - b হোল স্কুৱাৰ কৰিলে আমি জানো যে a² - twice ab + b²। এই ফৰ্মেশ্যনত ভাঙি দিলোঁ। তো ইয়াত হ'ব x² + 3x + 1 = ইয়াত আহিব x², এইটো হৈ যাব তোমাৰ 4 × 4 হৈ যাব 4x, 2 × 4x লগত আছে 2² মানে 4। তো এইখিনি যেতিয়া চিম্প্লিফাই কৰিলোঁ ইয়াত x² আৰু x² কেঞ্চেল গুচি গ'ল, 3x আৰু 4x থাকিল। বাকীখিনি আমি নকৰিলেও চলে, কিন্তু তথাপিও -4xটো যদি মই এইফালে আনো +4x হ'ব আৰু 3x ৰ লগত প্লাছ হৈ যাব, তো হৈ যাব 7x। আৰু এইফালে 4টো যদি মই এইটো চাইডত জানো -4 হ'ব, আৰু -4 1ৰ লগত +1ৰ লগত হৈ পেলাই হৈ যাব -3 = 0। যিহেতু আমি দেখা পাইছোঁ যে যিটো এতিয়া আমাৰ ওলাইছে 7x - 3, ইয়াত a² আৰু x² ভেলুটো নাই, অৰ্থাৎ x² কফিচিয়েণ্টটো নাই। তো যিহেতু ইয়াৰ মেক্সিমাম পাৱাৰটো হৈছে 1, মানে লিনিয়াৰ ইকুৱেশ্যন হৈ যাব, xৰ ওপৰত একো নাই মানে পাৱাৰ নাই মানে 1 এটা আছে। তো আমি জানো যে কোৱাড্ৰেটিক ইকুৱেশ্যন হ'বলৈ হ'লে বা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে ইয়াৰ মিনিমাম ৰিকুৱাৰমেণ্টটো হৈছে যে ইয়াৰ মেক্সিমাম পাৱাৰটো হ'ব লাগিব 2, আৰু যিহেতু ইয়াত পাৱাৰটো নায়েই 1 এটা আছে, আৰু 1 হোৱাৰ লগে লগে ই লিনিয়াৰ ইকুৱেশ্যন হৈ যাব, ই দ্বিঘাত সমীকৰণ নহয়। তো আমি লিখিম যিহেতু ax² + bx + c = 0, a is not equal 0 ফৰ্মেশ্যনত নাই বা আৰ্হিত নাই, এতেকে এই সমীকৰণটো কি নহয়, এটা দ্বিঘাত সমীকৰণ নহয়। মানে আমি গম পালোঁ যে একৰ যিটো 6 নম্বৰ কুৱেশ্যনটো ই এটা দ্বিঘাত সমীকৰণ নহয়। আজিলৈ আমি এইখিনি আলোচনা কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু বাকী কুৱেশ্যনখিনি আমি বুজাবলৈ চেষ্টা কৰিম। থেংক ইউ।